নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বৰ্তমান ভাদ মাহ চলি আছে। পবিত্ৰ ভাদ মাহত যদি ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ আপোনাৰ ঘৰলৈ তিনিটা বস্তু আনি থ'ব পাৰে, তেনে আপুনি জীৱনত কোনোদিন সমস্যা বা দুখ কষ্টৰ সন্মুখীন হ'বলগীয়া নহয়। এই তিনিবিধ বস্তু খুব কম খৰচতে পোৱা হয় যদিও ইয়াৰ ধনৰ আকাৰত মূল্য কম, কিন্তু ভাদ মাহত যদি আপুনি 50ৰ পৰা 100 টকাৰ ভিতৰত পোৱা এই বস্তুকেইটা আনি ঘৰত ৰাখিব পাৰে, তেনে পৰম পুৰুষ কৃষ্ণ ভগৱানৰ কৃপাত আপোনাৰ সৰ্বপ্ৰকাৰে উন্নতি আহিব। এই তিনিবিধ বস্তুৱে আপোনাৰ ঘৰৰ দুখ দৰিদ্ৰতা দূৰ কৰাৰ লগতে ইচ্ছা পূৰণত সহায় কৰিব। কাৰণ এই তিনিবিধ বস্তু হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। ভাদ মাহ হৈছে কৃষ্ণ পূজাৰ মাহ আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ মাহ। এই মাহ হৈছে ডাঙৰ মাহ আৰু ধৰ্মীয় মাহ। আমি আপোনাক এটাই অনুৰোধ জনাওঁ যে আপুনি ভাদ মাহত হৰি ভক্তি কৰক বা নকৰক, কিন্তু আজিৰ ভিডিঅ'ত কোৱা বস্তু তিনিবিধ যিকোনো প্ৰকাৰে হ'লেও আপুনি ভাদ মাহত আনি ঘৰত ৰাখক। 3 দিনৰ ভিতৰত প্ৰমাণ পাই যাব। লাহে লাহে আপোনাৰ ঘৰৰ পৰা অপায় অমংগল বিপদ বিঘিনি দূৰ হৈ সুখৰ নিজৰা বব। পবিত্ৰ ভাদ মাহত যদি কোনো ব্যক্তিয়ে বিশেষ 3জন মানুহক 3টা বস্তু এবাৰ দান কৰিব পাৰে, তেনে তেওঁৰ ক্ষেত্ৰত ইমানেই পাৰিবাৰিক সুখ শান্তি আহিব, যাৰ ফলত তেওঁ নিজৰ ঘৰখনকে স্বৰ্গৰ দৰে অনুভৱ হ'ব। ভাদ মাহত কৰা এই দানে ব্যক্তিক সুখী কৰে। আপোনাৰ ঘৰত যদি পাৰিবাৰিক দুখ কষ্ট বা কাজিয়া পেচাল হৈ থাকে, আপোনাৰ সন্তানে যদি আপোনাৰ কথা নুশুনি বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হৈছে বা আপোনাৰ চকুত পৰিছে, তেনে ভুল নকৰি ভাদ মাহত 3জন বিশেষ ব্যক্তিক 3টা সৰু সৰু বস্তু দান কৰক। পাৰিবাৰিক ক্ষেত্ৰত ইমানেই সুখী হ'ব পাৰিব যে যি সুখ বহু পুণ্যৰ ফলতো প্ৰাপ্তি নহয়। যদি জীৱনত সদায় ধন টকা পইচাৰ ক্ষেত্ৰত চহকী হৈ অভাৱী হোৱাটো নিবিচাৰে, তেনে আপোনাৰ ঘৰৰ চৌহদত 3জোপা গছ ৰোপণ কৰক। আধ্যাত্মিকতা অনুসৰি ভাদ মাহত ৰোপণ কৰা এই 3জোপা গছৰ যোগাত্মক শক্তিয়ে ঘৰৰ সদস্যসকলৰ ভাগ্য সদায় সৌভাগ্যশালী কৰি ৰাখে। পবিত্ৰ ভাদ মাহত ৰোৱা এই গছে আপোনাৰ উন্নতিত ইমানেই সহায় কৰিব যে কোন দিশৰ পৰা আপোনাৰ ঘৰত ধন টকা পইচা আহি সোমাবহি আপুনি গমেই নাপাব। যিসকলে জানে তেওঁলোকে যিকোনো প্ৰকাৰেই এই 3জোপা গছৰ এজোপা গছ হ'লেও ভাদ মাহত নিজৰ ঘৰৰ চৌহদত ৰোপণ কৰেই। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ভাদ মাহত কি কি গছ ৰোপণ কৰিব পাৰিলে লক্ষ্মী বাস হৈ ধন টকা পইচাৰে ঐশ্বৰ্যশালী হয়। ভাদ মাহত ঘৰলৈ কি কি বস্তু আনিব পাৰিলে দুখ দুৰ্গতি সমস্যা বিপদ বিঘিনি দূৰ হয়। এই মাহত যি কৰি হ'লেও কি কি বস্তু দান কৰিব পাৰিলে পাৰিবাৰিক সুখ শান্তি হৈ সন্তানৰ ক্ষেত্ৰত উন্নতি হৈ সুখী হ'ব পাৰে। গতিকে আপুনি যদি সৰ্বপ্ৰকাৰে সুখী হ'বলৈ আশা কৰে বা আপোনাৰ আশা পূৰণৰ কথা ভাবে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কথাসমূহ জানি ভাদ মাহতেই কামসমূহ কৰে, তেনে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ সমান সুখী দ্বিতীয়জন কেতিয়াও নহ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীহৰি বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। পবিত্ৰ ভাদ মাহত স্নান দান তীৰ্থ ভ্ৰমণ কৰিব পাৰিলে মহাপুণ্য লাভ কৰিব পাৰে। এই মাহত অষ্টমীৰ তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল বাবেই এই মাহৰ পবিত্ৰতা অত্যন্ত বেছি। প্ৰতিজন শিশুৰ হৃদয়ত ভগৱানৰ শক্তি সঞ্চাৰিত হৈ থাকে বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰ অনুসৰি সেই ঐশ্বৰিক শক্তিৰ প্ৰভাৱত শিশুৱে কঠোৰ হৃদয়ৰ মানুহকো আকৰ্ষণ কৰি মোহিত কৰিব পাৰে। এই কথাৰ প্ৰমাণ নথকা নহয়। শিশুৰ প্ৰতি প্ৰতিজন হৃদয়ৱান মানুহ আকৰ্ষিত হয়। সেয়েহে প্ৰতিজন মানুহেই শিশুক মৰম কৰি আদৰ স্নেহ কৰে আৰু শিশুক দেৱতা জ্ঞান কৰি দেৱ শিশু আখ্যা দিয়ে। পবিত্ৰ ভাদ মাহত যদি শিশুসকলক গাখীৰ মাখন গুড় চেনি বগা মিঠাই পায়স পৰমান্ন খুৱাব পৰা হয়, তেনে সেই ব্যক্তিয়ে যি ভাবি শিশুক সেইসমূহ খাদ্য দান কৰে, সেই আশা ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ শিশু কৃষ্ণৰ কৃপাত পূৰণ হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে বহুলোকে ভাদ মাহত শিশুসকলক দান দক্ষিণা কৰে। অৰ্থাৎ শিশুৱে যি খাই ভাল পায়, যি খেলি ভাল পায়, সেইসমূহ দি শিশুৰ মন জয় কৰিব বিচাৰে। আপুনিও যদি যিকোনো ক্ষেত্ৰত শুভ ফল পাব বিচাৰে, তেনে ভাদ মাহত এই কাম নিশ্চয় কৰক।
ভগৱানৰ কৃপাত আশা বাস্তৱ হোৱাত সহায় হ'ব। যিসকলৰ ক্ষেত্ৰত সদায় আহুকাল হৈ থাকে তেনে ব্যক্তিয়ে যদি ভাদ মাহত শিশুসকলক এনে খাদ্য প্ৰদান কৰিব পাৰে, অৰ্থাৎ শিশুক এনে খাদ্য খুৱাব পাৰে, তেওঁলোকৰ যি আহুকাল থাকে সেই আহুকাল ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত নাইকিয়া হয়। ভগৱান শ্ৰীকৃষ্ণক পীতবস্ত্ৰধাৰী বুলিও কোৱা হয়, অৰ্থাৎ ভগৱান কৃষ্ণৰ আন এটা নাম হৈছে পীতাম্বৰ। যোগী সাধু সন্ন্যাসীসকল হৈছে ভগৱানৰ প্ৰতিনিধি। যি সাধু সন্ন্যাসীয়ে পীতবস্ত্ৰ ধাৰণ কৰি মানুহৰ কল্যাণৰ বাবে সাধনা কৰে তেওঁক ঈশ্বৰৰ প্ৰতিনিধি বুলি কোৱা হয়। আৰু তেনে ব্যক্তিক দান দক্ষিণা কৰিব পাৰিলে ভাদ মাহত সাক্ষাৎ ভগৱানক দান কৰা হয়। যদি পবিত্ৰ ভাদ মাহত কোনো সাধু যোগী সন্ন্যাসী লোকক সৎভাৱেৰে গাখীৰৰ পৰা তৈয়াৰ কৰা ঘিউ, মৌ, মাখন, ক্ৰীম আদি সূৰ্য অস্ত যোৱাৰ আগত ভক্ষণ কৰাই পীতবস্ত্ৰ তেওঁলোকক দান কৰা হয় বা হালধীয়া বস্ত্ৰ দান কৰিব পাৰে, তেনে তেওঁ অসাধ্য কাম সাধন কৰিব পাৰে। ভগৱানৰ কৃপাত সেই ব্যক্তিৰ সৌভাগ্য আহে। সেই সৌভাগ্যৰ ফলত সেই ব্যক্তিয়ে যিকোনো অসাধ্য কাম সাধনা কৰি তাৰ ফলপ্ৰাপ্তি কৰিব পাৰে। মনৰ আশা পূৰণ হয় সেইজনৰ। ভাদ মাহত মনৰ আশা পূৰণ কৰাৰ ক্ষেত্ৰত ই অতি উত্তম উপায়। যদি কোনো ব্যক্তিয়ে এই কাম কৰিব পাৰে ভাদ মাহত, তেনে তেওঁৰ ক্ষেত্ৰত ভাগ্যত থকা সকলো বাধা দূৰ হ'ব। ফলত তেওঁ যিকোনো ক্ষেত্ৰতে আগবাঢ়িব পাৰিব, সৌভাগ্যই তেওঁক সহায় কৰিব। শাস্ত্ৰ অনুসৰি ভাদ মাহত কিছুমান বস্তু ঘৰলৈ ক্ৰয় কৰি আনিব পৰাটো অতি শুভ মনা হয়। ভগৱান বিষ্ণুৰ কবচ ধাৰণকাৰী আৰু ভগৱান বিষ্ণুৰ প্ৰিয় ভক্ত শংখচূড়ক যেতিয়া মহাদেৱে বধ কৰিছিল, বিষ্ণুৰ কথা অনুসৰি মহাদেৱে শংখচূড়ৰ মৃত শৰীৰ গণ্ডকী নদীত পেলাই দিছিল। ভগৱান বিষ্ণুৰ অভিশাপতেই দেৱী তুলসীৰ শৰীৰ গণ্ডকী নদীলৈ ৰূপান্তৰিত হৈছিল। সেই শংখচূড়ৰ শৰীৰৰ পৰাই শংখৰ উৎপত্তি হৈছিল। ভগৱান বিষ্ণুৱে দিয়া কথা অনুসৰি তেওঁক তুলসীৰ পাতেৰে পূজা আগবঢ়াই যেতিয়া পূজাৰ শেষত শংখধ্বনি কৰিব পাৰে, সেই পূজাত বিষ্ণু পৰম সন্তোষিত হয়। য'ত শংখ থাকে সেই স্থানত বিষ্ণুৰ শক্তিৰ প্ৰভাৱ থাকে। ফলত সেইখন ঘৰত লক্ষ্মী দেৱীৰ কৃপা পৰে। লক্ষ্মী দেৱীৰ প্ৰিয় বস্তু হৈছে লক্ষ্মী কড়ী আৰু শংখ। যিখন ঘৰত পবিত্ৰ ভাদ মাহত লক্ষ্মী কড়ী আৰু শংখ আনি ঘৰত ৰাখে সেইখন ঘৰত উন্নতি বেছি হয়। ভগৱান বিষ্ণুৰ উপৰিও মাতা লক্ষ্মীৰ কৃপা থাকে সেইখন ঘৰত। দৰিদ্ৰতা আৰু দুৰ্ভাগ্য নাশৰ ই হৈছে একেবাৰে উত্তম উপায়। আপোনাৰ ঘৰত যদি দৰিদ্ৰতা নাশ কৰিব বিচাৰিছে, তেনে ভাদ মাহত আপোনাৰ ঘৰলৈ এটি শংখ আৰু 7টা লক্ষ্মী কড়ী আনি আপোনাৰ ঘৰৰ গোসাঁই ঘৰত ৰাখিব পাৰিলে তেনে ঘৰখনৰ উন্নতিত অতি শুভ হ'ব। মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰলৈ ধন সম্পদৰ আকৰ্ষণ হ'ব। পবিত্ৰ ভাদ মাহত ভক্তিৰসৰ নিজৰা বয়। দুইজনা গুৰুৰ তিৰুভাৱ তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হয় ভাদ মাহতেই। হিন্দু ধৰ্মত এক নিয়ম আছে যে ভাদ মাহত শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। ভাগৱত, গীতা, বেদ, উপনিষদ, পুৰাণ আদি ধৰ্মীয় শাস্ত্ৰসমূহৰ সাৰগৰ্ভ চৰ্চা কৰি শ্ৰৱণ কীৰ্তন ভাদ মাহত কৰিলে জনম জনমৰ সাৰ্থকতা আহে আৰু মহাপুণ্য লাভ কৰিব পাৰে। সেয়েহে ভাদ মাহত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি নামঘৰত ভক্তসকলে হৰিনামৰ ৰসধ্বনি বোৱায়। পবিত্ৰ ভাদ মাহত যদি ধৰ্মীয় গ্ৰন্থ বা ধৰ্মীয় পুথি ঘৰলৈ ক্ৰয় কৰি আনিব পৰা হয়, তেনে ঘৰৰ পৰা অপশক্তি আঁতৰি শুভ শক্তিৰ আগমন হয়। পবিত্ৰ ভাদ মাহত বহুজনে বহু ধৰণৰ উপায় কৰে। ব্ৰত ৰাখি পূজা পাতল কৰে। ভগৱান কৃষ্ণক ভক্তি কৰি সুখ শান্তি বিচাৰে। পাৰিবাৰিক আৰু প্ৰেমত সুখ লাভ কৰিবৰ বাবে যদি পবিত্ৰ ভাদ মাহত এটা বাঁহী নিজৰ ঘৰলৈ আনি পূজাৰ স্থানত বা পূজা কৰাৰ ঘৰত বা গোসাঁই ঘৰত ৰাখিব পৰা হয়, তেনে প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত অতি সুখদায়ক হয়। ভগৱান কৃষ্ণৰ বাঁহীটো হৈছে ৰাধা কৃষ্ণৰ প্ৰেমৰ প্ৰতীক। যেতিয়া ৰাধাৰ মৃত্যুৰ খবৰ কৃষ্ণই পাইছিল, তেতিয়া কৃষ্ণই নিজে সেই বাঁহীটো ভাঙি যমুনাৰ নদীত বিসৰ্জন দিছিল। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত ত্ৰিভুৱন মোহিত হৈছিল আৰু ৰাধা আকৰ্ষিত হৈ কৃষ্ণৰ ওচৰত নিজকে সমৰ্পণ কৰিছিল। পবিত্ৰ ভাদ মাহত যদি নিজৰ ঘৰলৈ এটি বাঁহী কিনি আনি ঘৰত ৰাখিব পাৰে বা এটি বাঁহী কিনি আনি নিজৰ ঘৰৰ গোসাঁই ঘৰত ভালদৰে পূজা পাতল কৰাৰ স্থানত ৰাখিব পাৰে, তেনে সেই ব্যক্তিৰ জীৱনত প্ৰেম, পাৰিবাৰিক ক্ষেত্ৰত আচৰিত ধৰণেৰে সুখ শান্তি আহে। এই পবিত্ৰ ভাদ মাহত যদি আপুনি আপোনাৰ ঘৰত 3জোপা গছ ৰোপণ কৰিব পাৰে, অৰ্থাৎ আপোনাৰ ঘৰৰ চৌহদত ৰোপণ কৰেহি, তেনে আপোনাৰ ঘৰত সাংঘাতিক ধৰণে যোগাত্মক শক্তিৰ প্ৰভাৱ পৰিব আৰু ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ উন্নতিত কোনেও বাধা দিব নোৱাৰিব। ভগৱান শ্ৰীকৃষ্ণৰ শক্তি জড়িত হৈ থকা গছ বৰ্তমানেও আছে।
যিবোৰ গছ আপুনি মই বহুতেই চিনি নাপাওঁ। সেই গছ হৈছে এজোপা হৈছে কদম গছ। কদম গছ যাৰ ঘৰৰ চৌহদত থাকে সেইখন ঘৰত অপশক্তি বা তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে। অশৰীৰী কোনো শক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে সেইখন ঘৰত। যমুনাৰ পাৰত কানায়ে অৰ্থাৎ শ্ৰীকৃষ্ণই কদম গছত উঠিয়েই বাঁহী বজাই গোপীৰ মন জয় কৰিছিল। কদম গছ হৈছে সৰ্বগুণী আৰু মহা ঔষধি গছ। যাৰ ঘৰৰ চৌহদত কদম গছ থাকে সেইখন ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি হয়। অপশক্তিৰ প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে বা মাৰি মৰক বেমাৰ ব্যাধিয়ে একো অপকাৰ কৰিব নোৱাৰে। শাস্ত্ৰ অনুসৰি এই গছৰ তলত ৰাধা কৃষ্ণই জিৰণি লয়। পবিত্ৰ ভাদ মাহত যদি আপোনাৰ ঘৰৰ আগফালে এজোপা কদম গছ ৰোপণ কৰিব পাৰে তেনে ভগৱান কৃষ্ণৰ শক্তিয়ে বিৰাজ কৰি থাকিব আপোনাৰ ঘৰৰ চৌহদত। ফলত ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি হৈ উন্নতি আহিব। সকলো দিশত ঘৰখনৰ উন্নতি হ'ব। হিন্দু শাস্ত্ৰত তুলসী গছ হৈছে বিষ্ণু পূজাৰ শ্ৰেষ্ঠ গছ। ইয়াৰো আছে এক কাহিনী। ভগৱান বিষ্ণুৱে তুলসী দেৱীক দিয়া কথা অনুসৰি তুলসীৰ তলত শালেগ্ৰাম ৰূপেৰে সদায় শ্ৰীহৰি বিষ্ণু শিলামূৰ্তি হৈ থাকিব। যদি কোনোজনে ভাদ মাহত তুলসী বৃক্ষ বৃহস্পতিবাৰত ৰোপণ কৰিব পাৰে আৰু তাৰ তলত শালেগ্ৰাম শিল স্থাপন কৰি সেই গছত ধাতুৰ পাত্ৰৰে পানী দিব পাৰে আৰু সেই পানী যদি তুলসী গছৰ পৰা আহি সেই শিলত পৰে তেনে সেইজনৰ জীৱনত মহাপাপেও একো ক্ষতি কৰিব নোৱাৰে। তেওঁ বৈকুণ্ঠত স্থান পায়। সেই বৃক্ষৰ পাতে দুৰাৰোগ্য ৰোগো নিৰাময় কৰিব পাৰে। সেইখন ঘৰত শ্ৰীহৰি বিষ্ণুৰ পত্নী মাতা লক্ষ্মী বাস হৈ ধন ধানত চহকী হয়। সেয়েহে পাৰিলে পবিত্ৰ ভাদ মাহত এজোপা তুলসী গছ নিশ্চয় ৰোপণ কৰক, ফলাফল নিজেই পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভাদ মাহৰ মহত্ব আৰু পবিত্ৰতা বুজি যদি এইসমূহ কাম সুবিধামতে কৰিব পাৰে তেনে আপুনি এজন সৌভাগ্যশালী ব্যক্তিলৈ পৰিৱৰ্তন হোৱাত বেছি সময় নালাগিব। আপোনাৰ ক্ষেত্ৰত হঠাতে এইসমূহ কামৰ জৰিয়তে ভাগ্য উদয় হোৱাৰ সুযোগ আহিব। ভাদ মাহত যি পাৰে কৰি চাওক, উন্নতি আহি সুখী হ'ব পাৰিব। আশা কৰিছোঁ ভাদ মাহত এইসমূহ কাম কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।